কোনোবাই যদি APCC প্ৰেচিডেণ্ট হিচাপে ভূপেন বৰাক ডনেশ্যন দিয়ে সেইটোতো মই ল'ম। যোনে যি পৰ্যায়ত চান্দা দিয়ে ব্ৰাণ্ড বৰঙণি দিয়ে নাই মুকলিকৈ দিলেও ল'ম, মনে মনে দিলেও ল'ম। বিজেপিৰ পুৰণা মানুহখিনিৰ যিটো গুজৰি গুমৰি আছে তাৰ বহিঃপ্ৰকাশ এই ইলেকশ্যনত নহ'ব বুলি ভাবিছে নেকি? ফণীভূষণ চৌধুৰী ডাঙৰীয়া এতিয়া অসম গণ পৰিষদে তেখেতক যিটো অৱস্থালৈকে ঠেলি দিছে, মানুহজনক ৰাজনৈতিকভাৱে শেষ কৰিব বিচাৰিছে। কোনোবাই যদি APCC প্ৰেচিডেণ্ট হিচাপে ভূপেন বৰাক ডনেশ্যন দিয়ে সেইটোতো মই ল'ম। ফেচবুকত মই কৈ আছোঁ, অলপ দিও আছে, দিলে ময়ো ল'ম। অসমৰ ৰাইজকো কৈছোঁ, আমাৰ বৰ্তমান আৰ্থিক অৱস্থাটো অসুবিধাত পৰিছোঁ, কাৰণ আমাৰ বহুত 11খন বেংক একাউণ্ট আমাৰ ব্লক কৰি দিয়া হৈছে। প্ৰায় 1100 কোটি টকা আমাৰ বেংকত জব্দ কৰি ৰখা হৈছে। গতিকে যোনে যি পৰ্যায়ত চান্দা দিয়ে ব্ৰাণ্ড বৰঙণি দিয়ে নাই মুকলিকৈ দিলেও ল'ম, মনে দিলেও ল'ম, মনে দিলেও ল'ম। কেলৈ কিছুমান মানুহে নাই এতিয়া কিছুমান বিষয়াই আৰু কিছুমান ব্যৱসায়ীয়ে মুকলিকৈ দিব নিবিচাৰে, মনে দিলে ল'ম। চান্দা দিলে ল'ম। যাচি দিয়া সন্মান মই বিচৰা নাই। সন্মান আৰু আশীৰ্বাদ বিচাৰিছোঁ অসমৰ ৰাইজৰ পৰা। আমি অসমৰ আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ সন্মান অটুট ৰাখিবলৈ চেষ্টা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ চকীখনৰ মৰ্যাদা অটুট ৰাখিবলৈ চেষ্টা কৰক। আমি বহু চৰকাৰ বনাইছোঁ। আমি বিজেপিৰ 16 চনত 5জনহে MLA আছিলে। 16 চনত বিজেপিৰ 5জনহে MLA আছিলে। 5জন MLAৰ পৰা যদি বিজেপিয়ে 16 চনৰ ভিতৰতে চৰকাৰ বনাব পাৰে, আজি আমাৰ অসমত আমাৰ দলৰ সাংগঠনিক অৱস্থা বিজেপিৰ 16 চনতকৈ বেয়া নেকি কথাটো? আৰু বিজেপিৰ পুৰণা মানুহখিনিৰ যিটো গুজৰি গুমৰি আছে তাৰ বহিঃপ্ৰকাশ এই ইলেকশ্যনত নহ'ব বুলি ভাবিছে নেকি? এই যে নলবাৰীৰ অশোক শৰ্মা ডাঙৰীয়াৰ যি চকুপানী, তাৰ মূল্যাংকন বিজেপিৰ পুৰণা কৰ্মকৰ্তাই নকৰিব নেকি? সেইবিলাকতো আপোনালোকে পাহৰিবলৈ চেষ্টা কৰে। ফণীভূষণ চৌধুৰী ডাঙৰীয়া এতিয়া অসম গণ পৰিষদে তেখেতক যিটো অৱস্থালৈকে ঠেলি দিছে, মানুহজনক ৰাজনৈতিকভাৱে শেষ কৰিব বিচাৰিছে। কাৰণ এতিয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়াই হৈছে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ কাৰণে চকুৰ কুটা দাঁতৰ শূল। গতিকে তেওঁক ৰাজনৈতিকভাৱে আজি বৰপেটাৰ বলিশালত উঠাই দিয়া হৈছে। গতিকে এইটোতো আভ্যন্তৰীণ কণ্ডলৰ কাৰণেহে তেওঁ প্ৰাৰ্থী হৈছে। নহ'লেনো MP টিকেট পাইছোঁ বুলি মানুহে ফূৰ্তি কৰে, ফটকা ফুটায়, আৰু বৰপেটা MPক যেতিয়া টিকেট ঘোষণা হ'ল তেতিয়া হুক হুকাই কান্দিছে। তাৰমানে তেওঁ বুজি পোৱা নাই নেকি যে মোক যে বলি দিব বিচাৰিছে AGP-য়ে।